মুছলমানৰ নামত ঘৃণা বিয়পায়, বিদ্বেষ বিয়পায়, তেওঁলোকে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। বুজি পাইছেনে? আৰু দেখিছে আজি হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰত ভৰি দি আজি উজনি অসমত একাংশ তথাকথিত জাতীয়তাবাদী দল সংগঠনে মিয়া খেদাও মিয়া হাটাও অভিযান আৰম্ভ কৰিছে। হয় নহয়? টেনশ্যন লাগি থাকে, যিকোনো মুহূৰ্ততে সাম্প্ৰদায়িক সংঘাত হোৱাৰ এটা পৰিৱেশ অসমত হৈ গৈছে। স্বয়ং মুখ্যমন্ত্ৰীয়ে কয় মই অসমত বিস্ফোৰণ হোৱাটো বিচাৰি আছো। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আন একো আমাৰ কাৰণে হ'ব নোৱাৰে। হয় নে নহয়? আজি উজনি অসমত মানুহৰ ঘৰে ঘৰে মিয়া বিচাৰি গৈছে, মিয়া বিতৰণ কৰিবৰ কাৰণে সময়সীমা দিয়া হৈছে। 7 দিনৰ ভিতৰত সকলোৱে তাৰ পৰা গুচি আহিব লাগে। মই তেওঁলোকক বেয়াকে ক'ব খোজা নাই, খালি আজিৰ সভাখনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকক আহ্বান জনাব বিচাৰিছো। মিয়া মানে আপোনালোকে কাক বুজি পায়? মিয়া অসমীয়া আৰু অসমীয়া জাতিৰ শত্ৰু নেকি? মিয়া মানে বিদেশী নেকি? শুনি লওক, মিয়া সেইসকল যিসকলক এটা সময়ত আপোনালোকে চৰুৱা বুলি কৈছিল, পনুৱা বুলি কৈছিল, বংগমূলীয় মুছলমান বুলি কৈছিল, চৰ্চাপুৰীৰ মুছলমান বুলি কৈছিল, ন অসমীয়া মুছলমান বুলি কৈছিল, তেওঁলোকৰে মাজৰে কোনোবাই এতিয়া নিজকে মিয়া বুলি কয়। হয়নে নহয়? আৰু এই মানুহখিনি ইতিমধ্যে বহু বছৰ পূৰ্বে অসমীয়া ভাষা গ্ৰহণ কৰি, অসমীয়া সংস্কৃতি গ্ৰহণ কৰি হাড়ে হিমুজিয়ে তেওঁলোকে অসমীয়া হৈ পৰিছে নে নাই? প্ৰজন্মৰ পিছত প্ৰজন্ম আজি আমাৰ মাতৃভাষা হিচাপে অসমীয়া আৰু জাতীয় পৰিচয় হিচাপে সদায় অসমীয়া হৈ থাকিব। এই কথাটোত কোনেও আচলতে সন্দেহ কৰিব নালাগে। আজি যিসকল উজনি অসমৰ দল সংগঠনৰ নেতৃত্বই মিয়া মানে বাংলাদেশী বুলি ক'ব বিচাৰে, মিয়া মানে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু বুলি ক'ব বিচাৰে, মিয়া মানে বাংলাদেশী ক'ব বিচাৰিছে, তেওঁলোকক আহ্বান জনাইছো যে এটা সময়ত এই মানুহকে জ্যোতিপ্ৰসাদ আগৰৱালাই ন অসমীয়া মৈমনসিঙীয়া বুলি কৈছিলে, বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ অংগ বুলি কৈ গৈছে, হোমেন বৰগোহাঁয়ে ন অসমীয়া বুলি কৈছে, অম্বিকাগিৰি ৰায়চৌধুৰী সেই 1937 চনতে এই মানুহখিনিক অসমীয়া ভাষা গ্ৰহণৰ জৰিয়তে অসমীয়া জাতি সত্তাৰ লগত মিলি যাবলৈ আহ্বান জনাইছিল। আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি যিসকলক তোমালোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছা, সেই জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটোক আনুষ্ঠানিকভাৱে একেলগে বৃহৎ সংখ্যক লোকে অসমীয়া মাতৃভাষা হিচাপে কোৱাৰ কাৰণে অসমীয়া ভাষাটো 1951 চনৰ চেঞ্চাছত 62% পৰ্যন্ত হৈছিলে, সংখ্যাগৰিষ্ঠ ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিলে। এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত ভৰি দিয়া উজনি অসমৰ তথাকথিত জাতীয়তাবাদী সংগঠনে জনাটো উচিত। কেৱল সেয়াই নহয়, আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি উজনি অসমৰ সেই তথাকথিত জাতীয়তাবাদী দল সংগঠনে ধুবুৰীৰ মানুহ, গোৱালপাৰাৰ মানুহ, বৰপেটাৰ মানুহ বুলি ক'লে বাংলাদেশী ক'ব বিচাৰে। হয় নে নহয়? তেওঁলোকে জনা উচিত যে অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস কি। যেতিয়া 1954 চনত ভাষাৰ ভিত্তি কৰি ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিলে, 1954 চন 19 মে গোৱালপাৰা জিলাৰ পমুৱা সন্থাৰ সভাপতি বজলুল বাছিত আৰু সম্পাদক আব্দুল কৰিমৰ সৈতে নেতৃত্বত যোৱা আজি তোমালোকে যিসকল মিয়া বুলি কৈছা, সেই লোকসকলে গৈ সেই সময়ৰ ভাষাভিত্তিক আয়োগৰ ৰাজ্য গঠনৰ সদস্যসকলৰ আগত সাক্ষ্য দিছিলে যে আমি অসমৰ লগত থাকিব বিচাৰো, আমি ঘৰুৱা ভাষাত আমি এনেকুৱা ধৰণৰ কথা ক'লেও আমি ইতিমধ্যে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছো, আমি সকলোৱে অসমীয়া হৈ পৰিছো, আমি অসমৰ লগত থাকিম, আমি পশ্চিমবংগৰ লগত চামিল নহওঁ। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেতিয়া অবিভক্ত গোৱালপাৰা জিলা, অৰ্থাৎ আজিৰ গোৱালপাৰা জিলা, আজিৰ ধুবুৰী জিলা, আজিৰ বঙাইগাঁও জিলা, আজিৰ কোকৰাঝাৰ জিলাহে অসমৰ লগত হৈ থাকিল, নহলে এতিয়া পশ্চিমবংগৰ লগত থাকিলহেঁতেন। এই কথা হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰক ভৰি দিয়া লোকসকলে ভালকৈ উপলব্ধি কৰা প্ৰয়োজন। তেওঁলোকক আৰু এটা কথা ক'ব বিচাৰিছো, কেৱল যে অসমীয়া ভাষা গ্ৰহণ কৰিছো, সংস্কৃতি গ্ৰহণ কৰিছো সেইটোৱে নহয়, অসমীয়া ভাষা ৰক্ষাৰ কাৰণে এই জনগোষ্ঠীৰ লোকসকলে তেজ দিছে, প্ৰাণ দিছে, শ্বহীদ বৰণ কৰিছে। 1960 চনৰ ভাষা আন্দোলনৰ সময়ত, 1972 চনৰ মাধ্যম আন্দোলনৰ সময়ত, এই দুটা আন্দোলনত অসমত 24 জনকৈ লোকে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে শ্বহীদ বৰণ কৰিছে। 24 জন লোকৰ ভিতৰত তোমালোকে সদায় ঘৃণাৰে চোৱা অসমীয়া জাতি হত্যাৰ পৰা নিলগাই ৰাখিবলৈ ষড়যন্ত্ৰ কৰা ধৰ্মীয় সংখ্যালঘু মুছলমানৰ শ্বহীদৰ সংখ্যা 14 জন। এই
এই কথাটো হিমন্ত বিশ্ব শৰ্মা আৰু সেই বীৰ লাচিত সেনাৰ দৰে তথাকথিত জাতীয়তাবাদী সংগঠনবিলাকে জানি লওক, বুজি লওক। সেইকাৰণে ইয়াৰ পৰা আহ্বান জনাইছো সেই সংগঠনৰ নেতৃত্ববিলাক যে আপোনালোকে যদি সঁচাকৈ অসমখনক ভাল পায় বুলি কয়, নিজকে অসমীয়া জাতীয়তাবাদী বুলি কয়, তেতিয়াহ'লে সেই আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হোমেন বৰগোহাঁই, পৰাগ কুমাৰ দাস, নগেন শইকীয়া, এওঁলোকৰ দৰে আমাৰ অসমীয়া জাতিৰ যিবিলাক কাণ্ডাৰী বুলি কওঁ, আমাৰ অভিভাৱক বুলি কওঁ, আৰু মই বিশেষকৈ জাতীয়তাবাদী শিবিৰৰ মানুহখিনিৰ নাম উল্লেখ কৰিছো। ইয়াত মই হীৰেণ গোহাঁইৰ নাম উল্লেখ কৰা নাই, বামপন্থী ধাৰাৰ লগত চিন্তা কৰা বুদ্ধিজীৱীৰ নাম মই উল্লেখ কৰা নাই। অসমীয়া জাতীয়তাবাদী ধাৰাৰ লগত সম্পৃক্ত হৈ থকা মানুহখিনিৰ কথাই মই আচলতে উল্লেখ কৰিছো। তেওঁলোকে দেখুৱাই দি যোৱা হিন্দু মুছলমান আমি সকলোৱে ভাই ভাই হিচাপে সমন্বয়ৰ বাটেৰে আমি অসমীয়া জাতিটোক আগুৱাই লৈ যাম, না হিমন্ত বিশ্ব শৰ্মাৰ দৰে চূড়ান্ত সাম্প্ৰদায়িক আৰু ক্ষমতালোভী ব্যক্তি এজনৰ শাসনৰ ক্ষমতা লাভৰ হাতিয়াৰ হিচাপে আমি নিজকে ব্যৱহাৰ কৰি মিয়া খেদাও আন্দোলন কৰি মুছলমানৰ ঘৰ ভাঙি আমি জাতি মাটি ভেটি ৰক্ষা কৰি বুলি ভুৱা শ্লোগান দিম, এই কথাটো তেওঁলোকে আচলতে চিন্তা ভাৱনা কৰাৰ সময়।